নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ যিসকলে এবাৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ পাৰ্ট বিৰ 4 আৰু 6 মাৰ্কৰ 5টা 100% কমন কোৱেশ্চন আনসাৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে যিকোনো এটা কোৱেশ্চন আনসাৰ তোমালোকৰ এক্সামত আহিবই সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা সো প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কি আছিল এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সো এটো ভালকৈ চাই থবা ইয়াৰ এনসাৰটো হৈছে স্বাধীনতা লাভ কৰাৰ লগে লগে ভাৰতবৰ্ষৰ তিনিটা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল প্ৰত্যাহ্বানসমূহ হল ক নম্বৰ প্ৰথম প্ৰত্যাহ্বান হল এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠন কৰা যিখন ৰাষ্ট্ৰত বৈচিত্ৰতাৰ মাজৰ ঐক্যতা আৰু অখণ্ডতা ৰক্ষা কৰা ভাৰতবৰ্ষ এখন এনেকুৱা ৰাষ্ট্ৰ যত বিভিন্ন ধৰ্ম জাতি ভাষা ভাষীৰ লোক আৰু সংস্কৃতি আছে এনে এক অৱস্থাত ভাৰতবৰ্ষ এখন ৰাষ্ট্ৰ হিচাপে সঠিক ৰূপত গঢ় দিয়াটো বহুতে সন্দেহৰ চকুৰে চাইছিল খ নম্বৰ স্বাধীন ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰাটো দেশখনে সন্মুখীন হোৱা দ্বিতীয়টো প্ৰত্যাহ্বান আছিল তেত্তি গণতান্ত্ৰিক ব্যৱস্থা সঠিক ৰূপত পৰিচালিত কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল গ নম্বৰ স্বাধীন ভাৰতবৰ্ষৰ সন্মুখীন হোৱা তৃতীয়টো প্ৰত্যাহ্বান আছিল চৰকাৰে সকলো শ্ৰেণীৰ লোকৰে কল্যাণ হকে তথা সকলো অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰাটো সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 2 টুলৈ ভাৰত বিভাজনৰ সৈতে সম্পৰ্কিত ঘটনাৱলীৰ আলোচনা কৰা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট এই কোৱেশ্চনটো তোমালোকৰ এক্সামত 4 মাৰ্কস দিব নাইবা এই কোৱেশ্চনটো তোমালোকক এনেকৈ হদিব পাৰে যে ভাৰত বিভাজনৰ বিষয়ে সমুকৈ আলোচনা কৰা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাই থবা ইয়াৰ এনসাৰটো হৈছে 1946 চনৰ কেবিনেট মিছনৰ প্ৰস্তাৱত ভাৰতবৰ্ষক ধৰ্মৰ ওপৰত ভিত্তি কৰি বিভাজনৰ সময় সন্নিবিষ্ট কৰা হৈছিল বিভাজনৰ বিষয়টো তত্ত্বগত দিশৰ পৰা সহজ যেন ধাৰণা হলেও বিভিন্ন কাৰণত জটিলতাৰ সৃষ্টি কৰিছিল ক নম্বৰ ব্ৰিটিছ ভাৰতত এনে কোনো একত্ৰিত অঞ্চল নাছিল যত মুছলমান সংখ্যাগৰিষ্ঠতা আছিল খ নম্বৰ সকলোবোৰ মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল পাকিস্তানৰ সৈতে সামিল হ'ব বিচৰা নাছিল গ নম্বৰ দুয়োখন ৰাষ্ট্ৰৰ সীমাৱৰ্তী অঞ্চলত বসবাস কৰা সংখ্যালঘুসকলৰ বাবে বিভাজনৰ সমস্যা আছিল অতি যন্ত্ৰণাকাত সময় খ নম্বৰ মুছলমান সংখ্যাগৰিষ্ঠ প্ৰদেশৰ পাঞ্জাব আৰু পশ্চিম বংগত এনে কিছুমান অঞ্চল আছিল যত মুছলমান সংখ্যাগৰিষ্ঠ আছিল সো এই কোৱেশ্চনটো ভালকৈ চাবা এতিয়া কোৱেশ্চন নম্বৰ 3 টুলৈ কোৱেশ্চন নম্বৰ 3 টুলৈ আগবঢ়াৰ আগতে তোমালোকলৈ হৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই এই চেনেলটোক নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে চাই আছা তেতিয়া হলে এই চেনেলটোক এতিয়াই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো এইটো চেনেলৰ যোগেদি মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাইছো আৰু কেইদিনমান পিছত মই সকলো সাবজেক্টৰ মডেল কোৱেশ্চনছ পেপাৰসমূহ দি দিম সো তোমালোকে সাবস্ক্ৰাইব কৰি লবা নিশ্চয় হেল্পফুল হ'ব ভাৰত বিভাজনৰ ফলাফলসমূহ আলোচনা কৰা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে ইয়াতে 6 মাৰ্ক থাকিব এক্সামত নাইবা এই কোৱেশ্চনটো তোমালোকক এই ধৰণে হদিব পাৰে যে ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা ইয়াৰ এনসাৰটো হৈছে মাউণ্ট বেটনৰ পৰিকল্পনা অনুসৰি 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰতীয় স্বাধীনতা আইন ইয়াত গ্ৰহণ কৰে আৰু সেই মাহৰ 18 তাৰিখে ইংলেণ্ডৰ ৰজাই তাত স্বাক্ষৰ প্ৰদান কৰে ভাৰত বিভাজনৰ ফলাফলসমূহ তলত আলোচনা কৰা হল নম্বৰ 1 ইয়াৰ ফলত ভাৰত আৰু পাকিস্তান নামৰ দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয় নম্বৰ 2 পাঞ্জাব আৰু বংগ এই দুয়োখন ৰাজ্যক ভাৰত আৰু পাকিস্তানৰ মাজত ভাগ কৰা হয় নম্বৰ 3 দেশীয় ৰাজ্যসমূহ ভাৰত নাইবা পাকিস্তান যিকোনো এখনৰ লগত সামিল হোৱাৰ অধিকাৰ লাভ কৰে নম্বৰ 4 দুয়োখন দেশতে দুজন পৃথক গভৰ্ণৰ জেনেৰেলৰ ব্যৱস্থা কৰা হয় সেই অনুসৰি লৰ্ড মাউণ্টবেটেন ভাৰতৰ মহম্মদ আলী জিন্না পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল নিযুক্ত হয় নম্বৰ 5 ব্ৰিটিছ চৰকাৰে প্ৰতিৰক্ষা আৰু অন্যান্য বিভাগসমূহক দুয়োখন দেশৰ মাজতে ভাগ কৰি দিয়ে নম্বৰ 6 ভাৰত বিভাজনৰ লগত দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয় আৰু দুয়োখন দেশৰ চৰকাৰ নিজৰ অঞ্চলত শাসনৰ ক্ষমতা লাভ কৰে সো ভাৰত বিভাজনৰ ফলাফল বা পৰিণতিসমূহ খুব ইম্পৰ্টেন্ট হয় সো এটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 4 টুলৈ ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো 4টা বৈশিষ্ট্য লিখা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় ইয়াতে 4 মাৰ্কস থাকিব ইয়াৰ এনসাৰটো হৈছে ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনো 4টা বৈশিষ্ট্য হল ক নম্বৰ ভাৰতত বহুদলীয় ব্যৱস্থা বিৰাজমান সৰ্বভাৰতীয় দলবোৰৰ উপৰিও আঞ্চলিক ভিত্তিত বহুতো স্থানীয় দলৰ উৎপত্তি ভাৰতত হৈছে খ নম্বৰ ভাৰতত সাম্প্ৰদায়িক দলৰ ব্যৱস্থা বিৰাজমান হিন্দু মহাসভা মুছলিম লীগ আকালি দল আদি দলসমূহে সাম্প্ৰদায়িক ভিত্তিত হিবিলাকৰ দলৰ নীতি আৰু কাৰ্যসূচী পৰিচালনা কৰে খ নম্বৰ ঐক্য সংহতি নিয়মানুৱৰ্তিতা আৰু দলৰ প্ৰতি আনুগত্য আদি ভাৰতীয় দলীয় ব্যৱস্থাৰ উল্লেখযোগ্য বৈশিষ্ট্য বুলি গণ্য কৰা হয় কিন্তু ভাৰততে এই উপাদানসমূহৰ একান্ত অভাৱ দেখা যায় ভাৰতৰ দলসমূহৰ মাজত বিশৃংখলা অন্তৰ্দ্বন্দ্ব আৰু দল সলনি আদি ক্ৰমব্যাধিৰ দৰে বিয়পি পৰা দেখা যায় ঘ নম্বৰ গ্ৰেট ব্ৰিটেইন মাৰ্কিন যুক্তৰাষ্ট্ৰ আদি দেশবোৰৰ দৰে ভাৰতৰ ৰাজনৈতিক দলবোৰ সুসংগঠিত নহয় সো এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এইটো ভালকৈ চাই থবা এতিয়া কোৱেশ্চন নম্বৰ 5 টুলৈ বিৰোধী দল বুলিলে কি বুজা গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা বা ব্যাখ্যা কৰা এই কোৱেশ্চনটো তোমালোকক এই ধৰণে হদিব পাৰে যে ভাৰতত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সো এটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে গণতান্ত্ৰিক শাসন ব্যৱস্থা নিৰ্বাচন অপৰিহাৰ্য
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দল দুটাৰ দলবোৰৰ যিটো দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিব পাৰে সেই দলেহে চৰকাৰ গঠনৰ অধিকাৰ পায়। সংখ্যালঘিষ্ঠ আসন দখল কৰা দলটোকে বা দলসমূহক একেলগে বিৰোধী দল বোলা হয়। সুসংগঠিত আৰু শক্তিশালী বিৰোধী দল নাথাকিলে প্ৰকৃত গণতান্ত্ৰিক শাসন নচলে। সৰ্বশক্তিমান এটা দলৰহে একচেটিয়া শাসন চলাৰ সম্ভাৱনা থাকে। গতিকে বিৰোধী দল প্ৰকৃত গণতান্ত্ৰিক শাসনৰ অপৰিহাৰ্য অংগ। বিৰোধী দল গণতন্ত্ৰৰ এটা অবিচ্ছেদ্য অংগ। বিৰোধী দলে গণতান্ত্ৰিক পদ্ধতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিৰোধী দল অবিহনে প্ৰকৃত গণতন্ত্ৰৰ প্ৰতিষ্ঠা হোৱা সম্ভৱ নহয়। বিৰোধী দলে তলত দিয়াৰ দৰে ভূমিকা পালন কৰিব পাৰে। নম্বৰ 1, বিৰোধী দলে চৰকাৰৰ নীতি আৰু কাৰ্যৰ সমালোচনা কৰি দুখ ৰুটি আঙুলিয়াই দি শাসন চলোৱাত সহায় কৰিব পাৰে। নম্বৰ 2, চৰকাৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰিব লাগে। নম্বৰ 3, বিৰোধী দলে চৰকাৰৰ কাৰ্যৰ সমালোচনা কৰি সমস্যাৰ প্ৰকৃত ৰূপ দাঙি ধৰি সমস্যা সমাধানৰ উপায়ৰ সন্ধান দিব পাৰে। ভাৰতবৰ্ষত বিৰোধী দলৰ ভূমিকা এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাবা। আৰু তোমালোকক মই ইয়াতে এক্সট্ৰা এটা কুৱেশ্যন দি থৈছো, এই কুৱেশ্যনটো তোমালোকে চাই থবা, খুবেই হেল্পফুল হ'ব। অৰ্থাৎ কুৱেশ্যন নম্বৰ 6টো হৈছে ৰাজ্য পুনৰ্গঠন কি, ই কেতিয়া সংঘটিত হৈছিল, চমুকৈ আলোচনা কৰা। নাইবা এই কুৱেশ্যনটো এই ধৰণে সুধিব পাৰে যে ৰাজ্য পুনৰ্গঠনৰ বিষয়ে চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে ভাৰতবৰ্ষৰ জাতি গঠন প্ৰক্ৰিয়াটো দেশ বিভাজন আৰু দেশীয় ৰাজ্যসমূহৰ চামিলকৰণৰ লগে লগে সমাপ্ত হোৱা নাছিল। দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিল হোৱাৰ পিছত ভাৰতীয় অংগ ৰাজ্যসমূহৰ মাজত আভ্যন্তৰীণ সীমা নিৰ্ধাৰণক কেন্দ্ৰ কৰি এটা জটিল সমস্যা গা কৰি উঠিছিল। ইংৰাজ শাসনকালত ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল মূলতঃ প্ৰশাসনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি। কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতাসকলে ইংৰাজ চৰকাৰে নিৰ্ধাৰণ কৰা এনে সীমাক মানি লোৱা নাছিল আৰু স্বাধীন ভাৰতত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 1952 চনৰ ডিচেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ নামৰ এখন নতুন ৰাজ্য গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। ভাষাৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশ গঠন কৰাৰ লগে লগে ভাৰতৰ চুকৈকণে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনৰ দাবীয়ে এক বিশেষ গতি লাভ কৰিলে। সমগ্ৰ ভাৰততে এই আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰে। 1953 চনত ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰা হয়। ৰাজ্য পুনৰ গঠন আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি 1956 চনত ৰাজ্য পুনৰ গঠন আইনখন প্ৰণয়ন কৰা হয়। এই আইনখনৰ আধাৰতে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল নতুনকৈ সৃষ্টি কৰা হৈছিল। ৰাজ্য পুনৰ গঠন আইন। এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই থবা, খুবেই ইম্পৰ্টেণ্ট হয়। আৰু আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিছো, ইয়াৰে যিকোনো এটা কুৱেশ্যন এনচাৰ তোমালোকৰ এই বৰ্ষৰ এক্সামত আহিবই। তোমালোকে ইয়াৰ গোটেইবিলাক ভালকৈ চাই থবা। আৰু ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।